নমস্কাৰ মাইকেল অসমক আলফাৰ উপ সেনাধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে দৃষ্টি ৰাজখোৱাক উপ সেনাধ্যক্ষ পদৰ পৰা অব্যাহতি সংবাদ মাধ্যমলৈ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিবৃতি পুনৰবাৰ জনাইছো মাইকেল অসমক আলফাৰ উপ সেনাধ্যক্ষ পদত নিযুক্তি প্ৰদান দৃষ্টি ৰাজখোৱাক উপ সেনাধ্যক্ষ পদৰ পৰা অব্যাহতি সংবাদ মাধ্যমলৈ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিবৃতি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ মাইকেল অসমক আলফাৰ উপ সেনাধ্যক্ষ পদত নিযুক্তি প্ৰদান কৰা হৈছে দৃষ্টি ৰাজখোৱাক উপ সেনাধ্যক্ষ পদৰ পৰা অব্যাহতি দিয়া হৈছে সংবাদ মাধ্যমলৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ প্ৰচাৰ বিভাগৰ কেপ্টেইন দীপ অসমে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিবৃতি প্ৰকাশ কৰিছে পুনৰবাৰ জনাইছো সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ মাইকেল অসমক আলফাৰ উপ সেনাধ্যক্ষ পদত নিযুক্তি প্ৰদান কৰা হৈছে দৃষ্টি ৰাজখোৱাক উপ সেনাধ্যক্ষ পদৰ পৰা অব্যাহতি দিয়া হৈছে সংবাদ মাধ্যমলৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ প্ৰচাৰ বিভাগৰ কেপ্টেইন দীপ অসমে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিবৃতি প্ৰকাশ কৰিছে এই খবৰটো লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ